সংবাদ মাধ্যম আটাইলৈ মই আজি এই আপোনালোকৰ ওচৰত মোৰ যি সংবাদ মাধ্যমত এটা কটু মন্তব্য কৰিছিলোঁ, আপোনালোকৰ মনত বহুত আঘাত পাইছে আৰু ময়ো সেই খবৰটো শুনাৰ লগে লগে ময়ো আচলতে মৰ্মাহত হৈছোঁ। মই কি কথা কৈ পেলালোঁ বুলি। যিকি নহওক, মই কিবা ভাল শিকিছোঁ যদি আপোনালোকৰ পৰাই শিকিছোঁ। কি জগদ্ধাত্ৰী মন্দিৰ হওক, কি আমাৰ দুৰ্গা পূজা, আঞ্চলিক দুৰ্গা পূজা সমিতি হওক, এই গোটেইখিনি মই আপোনালোকৰ পৰাই ভাল কথাখিনি শিকি আহিছিলোঁ। দুৰ্ভাগ্যবশতঃ কিবা এটা কাৰণত মই এজন ব্যক্তিক নাম ধৰি আপোনালোকৰ এই জনগোষ্ঠীটোৰ হকে কিবা এটা সেই ল'ৰাজনক মই কটু মন্তব্য কৰিছিলোঁ আৰু মই সংবাদ মাধ্যমত মই হেড পোষ্টো কৰা নাছিলোঁ। কিন্তু সেই ল'ৰাজনক মই দিছিলোঁ যে তুমি এনেকুৱা এনেকুৱা কৰিছা, আমাক তুমি এনেকুৱা নাভাবিবা, আমিও এনেকৈ সকলোৱে মিলি থাকিব লাগিব। কিন্তু তাত মই এটা কটু মন্তব্য দুটা কৰিলোঁ, অশ্লীল শব্দ দুটা কৰিলোঁ। সেই দুটা শব্দই আপোনালোকক যথেষ্ট ব্যতিব্যস্ত কৰিছে আৰু সেই লৈ মই এতিয়া কেনেকুৱাকৈ কি কৰি মই আজি 4-5 দিন ধৰি শুব পৰা নাই। আপোনালোকে হয়তো মোৰ স্বাস্থ্যটো দেখি গম পাইছে মই কি কাম কৰি পেলালোঁ। এইটো তেওঁলোকৰ লগতে মই কলিতা জনগোষ্ঠীৰ লগতেই মই উঠা বহা কৰোঁ। মিনিমাম মই 18 ঘণ্টা 16 ঘণ্টা মই কলিতা জনগোষ্ঠীৰ মানুহখিনিৰ লগতেই মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। কিন্তু মই আৱেগৰ হয়তো কিছু বশৱৰ্তী হৈ পেলাই ঘপককৈ কেতিয়াবা এই মই আপোনালোকক কথাখিনি ক'লোঁ, আপোনালোকে ধৰি নাথাকিব, মোক অভিশাপ নিদিব, মই আপোনালোকৰ মাজত জীয়াই থাকিব লাগিব। সেই লৈ ভাল কামখিনি আপোনালোকৰ মাজতে কৰিব লাগিব। আৰু মই কি ক'ম, মোৰ মানে ভাষা ওলা নাহে। মই যুৱ প্ৰজন্মখিনিকো কৈছোঁ, তোমালোকে মোক অভিশাপ নিদিবা, তোমালোকৰ মাজত মই থাকিব লাগিব, ভাইটি হিচাপে ব্যৱহাৰ কৰিম। দাদা জ্যেষ্ঠ যোগ্যসকলক মই সদায় শ্ৰদ্ধা কৰোঁ, দাদা বুলি সম্বোধন কৰোঁ। তেনেস্থলত মোৰ কি হ'ল মই নাজানো আৰু মই সেই পোষ্টটো লিখা কেনেকৈ ধৃষ্টতা আহিলে মই নাজানো। কিন্তু মই খুবেই মৰ্মাহত হৈছোঁ আৰু হৈ পেলাই মই যিহেতু আপোনালোকৰ সেই কথাটো মানি ল'ব নোৱাৰি, আপোনালোকে প্ৰশাসনৰ মাধ্যমেৰে গৈছিলে, তেওঁলোকে ক'লে যে আপোনালোকে বিবেচনা কৰক আৰু সেইমতে আপোনালোকে কামখিনি কৰিলে আজি আৰু মোক প্ৰেছ মিট এটাও দিব দিলে। মই সেইখিনি সন্তুষ্ট। আপোনালোকে যেনেকুৱা ধৰণে কয় মই তেনেকৈ মানি ল'ম বুলি মই প্ৰতিশ্ৰুতি দি আপোনালোকৰ ওচৰত মই আজি আহিছোঁ। মোক আপোনালোকে যি শাস্তি বিহে সকলোখিনি মই মানি ল'বলৈ প্ৰস্তুত। এটাই ক'ম, ময়ো আপোনালোকৰ মাজত থাকিব বিচাৰোঁ। আৰু যিটো অভিশপ্ত হ'লোঁ সেইটো হয়তো মই ঘূৰাই নাপাম। যিকি নহওক, ভুলটো আৰু কৰিলোৱেই, মানুহ মাত্ৰে ভুল হয়, ভুলৰ সংশোধনী মানুহে কৰে আৰু আপোনালোকে মোক শুধৰাব লাগিব। মই সেইটো ইমান নাজানো। কথা কোৱা যায় বা সংবাদ মাধ্যমত কেতিয়াবা 2-4টা কথা কোৱা যায়, তাৰ মাজতে কেনেকুৱাকৈ কি এই আপোনালোকৰ এই মন্তব্যটো গুচি গ'ল মই ধৰিবই নোৱাৰিলোঁ। যিকি নহওক, মই যথেষ্ট ভুল কৰিছোঁ। শ্ৰদ্ধা কলিতা জনগোষ্ঠীয় ৰাইজ, মোক আপোনালোকে সদৌ অসম কলিতা জনগোষ্ঠী এই কথাখিনিৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব। মই শতকোটি প্ৰণাম কৰিছোঁ আপোনালোকৰ ওচৰত। যিখিনি কথা কৈছিলে আপুনি, এই কথাখিনি কোৱাৰ অন্তৰালত কোনোবা ব্যক্তি আছিল নেকি? তেনেকুৱা ইণ্টেনশ্যন নাছিলে বাৰু, কিন্তু মই সংবাদ মাধ্যমত এজনে কৈছিলে কিবা এটা কথা, সেইটোক মই প্ৰত্যুত্তৰ দিছিলোঁ। কোন সংবাদ মাধ্যমে কৈছিলে? এইটো সংবাদ মাধ্যমটো মই এতিয়া তেনেকৈ চোৱা নাই, কিন্তু কথাটো হ'ল কি, ল'ৰাজনৰ প্ৰতিক্ৰিয়াটো মই তেনেকৈ দিছিলোঁ। আমি কলিতা জনগোষ্ঠী সন্মিলনে তেখেতে যিহেতু আজি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগিছে, তাৰ কাৰণে আমি কলিতা জনগোষ্ঠী সন্মিলন অসম তথা দৰঙে এই কথাটোত আমি মানি লৈছোঁ। মানুহৰ ভুল হয়, সকলো মানুহে ভুলৰ ক্ষমা নিবিচাৰে। এখেতে যিহেতু ভুলৰ ক্ষমা বিচাৰিছে, তাৰ কাৰণে আমি সৌৰ্য ধৈৰ্য গুণৰ অধিকাৰী কলিতা জনগোষ্ঠী সন্মিলনে তেখেতক ক্ষমা কৰি দিছোঁ বুলি আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ।
যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996